শুভ কাৰ্য সম্পন্ন কৰিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ। এই সম্বন্ধে এটি চমু ভিডিঅ' এতিয়া প্ৰদৰ্শন কৰা হ'ব। ধন্যবাদ। এতিয়া মই আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি ভাৰত চৰকাৰৰ বন্দৰ জাহাজ পৰিবহণ তথা জলপথ আৰু আয়ুষ বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল দেৱক তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছো। নমস্কাৰ। আজিৰ আমাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা অসম চৰকাৰৰ মাননীয় স্বাস্থ্যমন্ত্ৰী পৰম শ্ৰদ্ধেয় কেশৱ মহন্ত ডাঙৰীয়া, গুৱাহাটী লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ শ্ৰদ্ধেয়া কুইন ওজা ডাঙৰীয়ানী, দিছপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক তথা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী শ্ৰদ্ধেয় অতুল বৰা ডাঙৰীয়া, পশ্চিম গুৱাহাটী সমষ্টিৰ সন্মানীয় বিধায়ক তথা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী শ্ৰদ্ধেয় ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া, আজি সভাত উপস্থিত অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা ঢকুৱাখান সমষ্টিৰ সন্মানীয় বিধায়ক নৱ দলে ডাঙৰীয়া, অসম পৰ্যটন উন্নয়ন বিভাগৰ মাননীয় অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া, APLৰ অধ্যক্ষ বিকুল ডেকা ডাঙৰীয়া, গুৱাহাটী পৌৰ নিগমৰ উপাধ্যক্ষ স্মিতা ৰয় ডাঙৰীয়ানী, হাউচিং বোৰ্ডৰ উপাধ্যক্ষ সুভাষ দত্ত ডাঙৰীয়া, ৱাৰ্ড কমিশ্যনাৰ ৰঞ্জনা বৰা ডাঙৰীয়ানী, কনচালটেণ্ট NMPB চৈয়দ মমিনুল আৱাল ডাঙৰীয়া, লিংগুইষ্টিক মাইনৰিটি বোৰ্ডৰ সন্মানীয় উপাধ্যক্ষ সুশান্ত বিশ্বাস ডাঙৰীয়া, সভাত উপস্থিত অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ অতিৰিক্ত মুখ্য সচিব অবিনাশ যোশী ডাঙৰীয়া, হোমিওপেথিৰ উপদেষ্টা ডক্টৰ সংগীতা দুগল ডাঙৰীয়ানী, DGCC RS ডক্টৰ সুভাষ কৌশিক, DGCC RAS প্ৰফেচাৰ ৰবীন্দ্ৰনাথ আচাৰ্য, এছিষ্টেণ্ট ডাইৰেক্টৰ কেৰি গুৱাহাটী ডক্টৰ দীনেশ বৰুৱা, আৰু আজি এই সভাত উপস্থিত থকা অসমৰ বিভিন্ন বাতৰি কাকতৰ পৰম শ্ৰদ্ধাৰ
সম্পাদকসকল, জ্যেষ্ঠ সাংবাদিকসকল আৰু আজি সভাত অংশগ্ৰহণ কৰা পৰম শ্ৰদ্ধাৰ বিশিষ্ট অতিথিসকল, বিভিন্ন মহাবিদ্যালয়ৰ পৰা অহা পৰম শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, ছাত্ৰ ছাত্ৰীসকল, পৰম শ্ৰদ্ধাৰ ৰাইজ, জয় জয়তী। আজি সভাত উপস্থিত থকা আপোনালোক সকলোৰে প্ৰতি ইংৰাজী নৱবৰ্ষ 2024 উপলক্ষে মই মোৰ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি এই অনুষ্ঠানত আপোনালোকে সকলোৱে প্ৰত্যক্ষ কৰিছে যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিৰ্দেশত আজি ভাৰত চৰকাৰৰ প্ৰতিটো মন্ত্ৰালয়ে আজি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্য চৰকাৰৰ সৈতে মিলি এই বৃহত্তৰ উত্তৰ পূৰ্বাঞ্চলত বসবাস কৰা প্ৰতিটো অঞ্চলৰ প্ৰতিগৰাকী নাগৰিকৰ মংগলাৰ্থে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে। ঠিক তেনেধৰণে ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যতেই যোৱা 9.5 বছৰত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ পদক্ষেপত আজি যেনেধৰণে উন্নয়নমূলক কাম কাজ সম্ভৱ হৈ উঠিছে, ইয়াৰ ফলশ্ৰুতিত সৰ্বসাধাৰণ ৰাইজ উপকৃত হৈছে, সামাজিক নিৰাপত্তা পাইছে আৰু অৰ্থনৈতিক উন্নয়ন লাভ কৰিছে আৰু এটা মৰ্যাদা সহকাৰে জীয়াই থাকিবৰ বাবে এটা সাংবিধানিক সুন্দৰ গণতান্ত্ৰিক পৰিৱেশ পাবলৈ সক্ষম হৈছে। এই গোটেইবিলাক সম্ভৱ হৈছে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সুশাসন আৰু তেখেতৰ দক্ষতা সম্পন্ন প্ৰশাসন যন্ত্ৰ আৰু তেখেতৰ নিষ্ঠা, সততা আৰু দেশৰ প্ৰতি থকা অগাধ ভক্তি, যাৰ ফলশ্ৰুতিত আজি সমগ্ৰ ভাৰতবৰ্ষতে আজি যেনেধৰণে বৈপ্লৱিক এটা পৰিৱৰ্তন জনসাধাৰণে প্ৰত্যক্ষ কৰিছে আৰু প্ৰতিগৰাকী নাগৰিক ইয়াৰ পৰা বিশেষভাৱে উপকৃত হৈছে, যাৰ ফলত আজি ভাৰতবৰ্ষৰ বিশ্বৰ 5ম সৰ্ববৃহৎ অৰ্থনীতি হিচাপে স্বীকৃতি বুটলিবলৈ সক্ষম হৈছে। আৰু এই যাত্ৰা নিৰন্তৰভাৱে চলাই থকাৰ ক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেনেধৰণে প্ৰতিগৰাকী নাগৰিকক উৎসাহিত কৰিছে, ইয়াৰ ফলশ্ৰুতিত আজি বিকশিত ভাৰত যাত্ৰা, যিটো এই যাত্ৰা আজি সফল ৰূপ ধাৰণ কৰিছে। গতিকে এই যাত্ৰাৰ অংশ বিশেষ আজি এই কাৰ্যসূচী। গতিকে এই কাৰ্যসূচীত আপোনালোকে দেখিছে যে পৰম্পৰাগত চিকিৎসা পদ্ধতি অৰ্থাৎ ট্ৰেডিশ্যনেল ছিষ্টেম অফ মেডিচাইন 2014লৈকে এই বিভাগটোৰ প্ৰতি মানুহৰ বিশেষভাৱে আগ্ৰহ নাছিল আৰু মানুহে এই বিভাগত কি কাম হয় ইয়াক লৈও ৰাষ্ট্ৰজুৰি বিভিন্ন চৰ্চাত তেখেতসকলে জড়িত হোৱা নাছিল বা আগ্ৰহ প্ৰকাশ কৰা নাছিল জানিবৰ বাবে। সেই সময়ত এই বিভাগটো, আয়ুষ বিভাগটোক পূৰ্বৰ চৰকাৰসমূহে বিশেষভাৱে গুৰুত্ব নিদিয়াৰ বাবে এই আয়ুষ বিভাগৰ যোগেদি জনসাধাৰণৰ বাবে কেনেধৰণে উন্নত মানদণ্ডৰ স্বাস্থ্য সেৱা প্ৰদান কৰাটো সম্ভৱ আৰু কেৱল ভাৰতবৰ্ষতেই নহয় বিশ্বৰ মানৱ সমাজক বিভিন্ন ৰোগৰ পৰা কেনেধৰণে পৰিত্ৰাণ দিব পাৰি, কেনেধৰণে জটিল ৰোগৰ পৰাও আৰোগ্য লাভ কৰাৰ ক্ষেত্ৰত এই পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ যোগেদি জনসাধাৰণক বিশেষভাৱে সহায় কৰিব পাৰি, এই কথাবিলাক পূৰ্বতে অধ্যয়ন, গৱেষণা আৰু প্ৰশিক্ষণ আৰু এই গোটেই ব্যৱস্থাটোৰ পৰা উৎপাদিত উন্নত মানৱ সম্পদৰ যিটো চিন্তাধাৰা, ইয়াক ক্ৰিয়ান্বিত কৰিবৰ বাবে যেনেধৰণে বিভিন্ন ধৰণৰ উদ্যোগ প্ৰতিষ্ঠা কৰি তাৰ যোগেদি উন্নত মানদণ্ডৰ ঔষধ নিৰ্মাণ কৰি জনসাধাৰণৰ মংগলাৰ্থে সেইবিলাক বিতৰণ কৰাৰ ব্যৱস্থা বহুলভাৱে হাতত লোৱা নাছিল, যাৰ বাবে ইমান শক্তি সম্পদ সম্ভাৱনা থকা স্বত্তেও আয়ুষ বিভাগে পূৰ্ণাংগ ৰূপ ধাৰণ কৰিবলৈ সক্ষম হোৱা নাছিল। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত প্ৰধানমন্ত্ৰী দায়িত্বভাৰ লোৱাৰ পাছতেই গোটেই বিষয়টোক তেখেতে গভীৰভাৱে উপলব্ধি কৰি এই বিভাগটোক এটা মন্ত্ৰালয় হিচাপে প্ৰতিষ্ঠা কৰিলে। আগতে স্বাস্থ্য বিভাগৰ এটা চুকত
সৰু বিভাগ হিচাপে ইয়াক ৰখা হৈছিল আৰু ইয়াৰ বাবে যিখিনি বাজেটৰী প্ৰভিজন যিখিনি ইয়াৰ বাবে ইনষ্টিটিউচনেল মেকানিজম গঢ় দিয়াৰ বাবে ৰিচাৰ্চ চেণ্টাৰ ডেভেলপ কৰাৰ বাবে যিমানবিলাক পদক্ষেপৰ প্ৰয়োজন আছিল 2014 লৈকে এই ব্যৱস্থাবিলাক কোনোৱে লোৱা নাছিল কিন্তু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গোটেই বিষয়টোক ভাৱে উপলব্ধি কৰি এটা হুকিয়া ইণ্ডিপেণ্ডেণ্ট মন্ত্ৰালয় গঠন কৰিলে মন্ত্ৰালয় গঠন কৰিয়ে নহয় তাৰ পাছত ৰিচাৰ্চ কেন্দ্ৰসমূহক অধিক ধন যোগান ধৰিলে যাতে তেখেতসকলে এই গোটেই পৰম্পৰাগত চিকিৎসা পদ্ধতিক বিজ্ঞানসন্মতভাৱে ইয়াক সঠিক ইয়াৰ সাক্ষ্য প্ৰস্তুত কৰি বিশ্বৰ মানৱ সমাজে নিশ্চিন্তভাৱে এই উৎপাদিত সামগ্ৰী গ্ৰহণ কৰিব পাৰে ইয়াৰ ব্যৱস্থা প্ৰদান কৰাৰ নিমিত্তে তেখেতে বলিষ্ঠ পদক্ষেপ ললে বাজেটৰ ধন সগুণলৈকে বৃদ্ধি কৰিলে আৰু এনে ধৰণে গোটেই ভাৰতবৰ্ষত ইনষ্টিটিউচনেল মেকানিজম গঢ় দিয়া হ'ল আজি অল ইণ্ডিয়া ইনষ্টিটিউট অফ আয়ুৰ্বেদা দিল্লীত প্ৰতিষ্ঠিত ইয়াৰ ছেটেলাইট ইনষ্টিটিউট গোৱা ঠিক নেশ্যনেল ইনষ্টিটিউট অফ হোমিওপেথি ইয়াৰ ছেটেলাইট ইনষ্টিটিউট গাজিয়াবাদ এনে ধৰণে বিভিন্ন ঠাইত ইউনানী হওক সিধা হওক সোহাৰিকপা হওক যোগা হওক নেচাৰোপেথি হওক হোমিওপেথি হওক 7টা চিকিৎসা পদ্ধতিক আগুৱাই নিবৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিবিলাক দৃষ্টান্তমূলক ব্যৱস্থা হাতত ল'লে ইয়াৰ ফলশ্ৰুতিত আজি আয়ুষে কেৱল ভাৰতবৰ্ষৰে 140 কোটি জনগণক সেৱা আগবঢ়াইছে এনে নহয় বিশ্বৰ 800 কোটি জনতাক আজি আয়ুষৰ উৎপাদিত সামগ্ৰীৰ যোগেদি বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ দিয়াৰ কামত বিশেষভাৱে সেৱা আগবঢ়াইছে গতিকে মই ভাবো যে এই প্ৰকৃতিৰ বুকুত বিৰাজমান এই শক্তিসমূহক আমিও চিনাক্ত কৰিব লাগিব অসমৰ বুকুটো উত্তৰ পূৰ্বাঞ্চলৰ বুকুটো এনেধৰণৰ বহু শক্তি বিৰাজমান কিন্তু ইয়াক বিজ্ঞানসন্মতভাৱে আমি পৰীক্ষা নিৰীক্ষা কৰি ইয়াত থকা আমাৰ বিভিন্ন গছ লতা পাত হিপা ফল ফুল এই সকলোবিলাকত যিমানবিলাক পৰিমাণৰ ঔষধ সামগ্ৰী ইয়াত আছে ঔষধি গুণ আছে ইয়াক পৰীক্ষা নিৰীক্ষা কৰি ইয়াৰ পৰা ফাইণ্ডিংছ ডেভেলপ কৰি সাইণ্টিফিক এভিডেন্স ডেভেলপ কৰি আমি যাতে সেই সাইণ্টিফিক এভিডেন্সৰ ওপৰত ভিত্তি কৰি পেলাই ভৱিষ্যতৰ দিনত ফুড সাপ্লিমেণ্ট হওক খাদ্য সামগ্ৰী হওক বা ঔষধ সামগ্ৰী হওক আমি উৎপাদন কৰি পেলাই বিশ্বৰ মানৱ সমাজক বিভিন্ন ক্ষেত্ৰত সহায় কৰিব পাৰোঁ এটা সুন্দৰ নিৰোগী স্বাস্থ্য নিৰোগী মন তেখেতসকলে জীয়াই ৰখাৰ ক্ষেত্ৰত যাতে আয়ুষ বিভাগৰ উৎপাদিত সামগ্ৰী সহায় কৰিব পাৰে আৰু আয়ুষৰ তৰফৰ পৰা যিমানবিলাক এডভাইজৰী প্ৰদান কৰা হয় যিমানবিলাক পৰামৰ্শ জনসাধাৰণক প্ৰদান কৰা হয় কেনেধৰণে কোনটো সময়ত কেনেধৰণে আচৰণ কৰিব লাগে কোনটো খাদ্য খাব লাগে আৰু আয়ুষৰ আমাৰ এটা প্ৰবাদ আছে যেটো বিজ্ঞানসন্মত প্ৰবাদ your food is your medicine অৰ্থাৎ আমি যি খাওঁ হেতু আমি ঔষধ খাওঁ অৰ্থাৎ আমাৰ শৰীৰটোক যত্ন লবৰ বাবে খাওঁ গতিকে এনে খাদ্য খাব নালাগে যি খাদ্য আপোনাৰ শৰীৰত অশান্তি সৃষ্টি কৰিব পাৰে গতিকে সেই কাৰণে এই যেটো হাজাৰ হাজাৰ বছৰ পুৰণি যিবিলাক আমাৰ পৰম্পৰাগত চিকিৎসা পদ্ধতি আছে চিকিৎসা বিজ্ঞান আছে এই বিজ্ঞানটো আজি আধুনিকৰণ কৰি আজি আধুনিক ধ্যান ধাৰণাৰে ল্যাবৰেটৰীত ইয়াক পৰীক্ষা নিৰীক্ষা কৰি একবিংশ শতিকাত মানৱ সমাজে যাতে সেই বিজ্ঞানটোক বুজিব পাৰে ইয়াৰ বাবে আজি এই ব্যৱস্থা প্ৰদান কৰাৰ নিমিত্তে আজি ইয়াত কেমিষ্ট্ৰি ল্যাবৰেটৰী আজি আমাৰ ফাৰ্মাকো ল্যাবৰেটৰী এইবিলাক ইয়াত ডেভেলপ কৰা হৈছে গতিকে এই ল্যাবৰেটৰীবিলাকে ভৱিষ্যতৰ দিনত যাতে ইয়াত আমাৰ যিমানবিলাক মেডিচিনেল প্লান্ট আছে আৰু বিভিন্ন ধৰণৰ এনিমেল আছে এই এনিমেলৰবিলাকৰ পৰীক্ষা নিৰীক্ষা কৰি মানুহৰ শৰীৰৰ বাবে কেনেধৰণে ঔষধ প্ৰস্তুত কৰিব লাগিব আৰু যিবিলাক ঔষধ প্ৰস্তুত কৰিব সেই ঔষধবিলাকৰ কোৱালিটি টেষ্টিং হ'ব যদি এই কথাবিলাক সূক্ষ্মভাৱে মানৱ সমাজৰ বিশেষভাৱে মংগলৰ বাবে এই গোটেই কামখিনি কৰাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে মই বিশ্বাস ৰাখিছোঁ যে আগন্তুক দিনত আপোনালোক সকলোৰে সহযোগত এই অনুষ্ঠানটোৱে বিশেষভাৱে উত্তৰ পূৰ্বাঞ্চলৰ উঠি অহা প্ৰজন্মক আৰু জনসাধাৰণক প্ৰাকৃতিক অৰ্থাৎ পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ সন্দৰ্ভত অধিক তেখেতসকলক সজাগতা
বৃদ্ধি কৰাত সহায় কৰিব আৰু মই আশা ৰাখিছোঁ যে মই এই আজি অসম চৰকাৰৰ সহযোগত যেনে ধৰণে আমি যৌথভাৱে এই কামবিলাক হাতত লৈছোঁ এই কামবিলাক ভৱিষ্যতৰ দিনত সফল ৰূপ দিব লগা হ'লে জনসাধাৰণে ইয়াৰ ওপৰতো দৃষ্টি ৰাখিব লাগিব জনসাধাৰণে তেখেতসকলৰ তৰফৰ পৰা সজাগতা প্ৰদৰ্শন কৰিব লাগিব গতিকে আজি আয়ুষ এই মন্ত্ৰালয়টোৰ পৰা যিখিনি মানুহৰ মাজলৈ বাৰ্তা প্ৰেৰণ কৰা হৈছে এই বাৰ্তাবিলাকো আপোনালোকে অধ্যয়ন কৰিব লাগিব কাৰণ আজি যুগত যিমানবিলাক প্ৰত্যাহ্বান আহিছে প্ৰশ্ন আহিছে আৰু সেই প্ৰশ্নৰ যুক্তি সহকাৰে তথ্য সহকাৰে বিজ্ঞানসন্মতভাৱে যে প্ৰত্যুত্তৰ দিব লগা হ'লে নিশ্চিতভাৱে আমি লেবৰেটৰী আশ্ৰয় ল'ব লাগিব পৰীক্ষাগাৰৰ আশ্ৰয় ল'ব লাগিব পৰীক্ষা নিৰীক্ষা কৰিহে আমি সঠিক তথ্যৰে ইয়াৰ প্ৰত্যুত্তৰ দিব লাগিব যিবিলাক প্ৰত্যুত্তৰ যোগেদি মানৱ সমাজক আমি সন্মান নিয়াব পাৰোঁ গতিকে মই বিশ্বাস ৰাখিছোঁ যে উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে এনেধৰণে পৰীক্ষাগাৰ নিৰ্মাণ কৰা হৈছে আৰু ভৱিষ্যতৰ দিনত ড্ৰাগছ ষ্টেণ্ডাৰ্ডাইজেশ্যন অৰ্থাৎ কোৱালিটি অফ ড্ৰাগছ এই সকলোবিলাক নিশ্চিত কৰা হ'ব কোনোবা এটা ঔষধ নিৰ্মাণ কৰিলে নহ'ব সেই ঔষধটো প্ৰস্তুত কৰাৰ পাছত মানৱ শৰীৰৰ বাবে ই উপযোগী হয় নে নহয় ইয়াৰ বাবে সেই আমাৰ ফাৰ্মাকোভিজিলেন্স ফাৰ্মাকোপিয়া যিটো আমাৰ কমিশ্যন আছে এই গোটেই কমিশ্যনৰ যোগেদি যিবিলাক আমাৰ মেণ্ডেট আছে এই মেণ্ডেট মতে ভৱিষ্যতৰ দিনত এই পৰীক্ষাগাৰসমূহে কাম কৰিব এই লেবৰেটৰীবিলাকে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব গতিকে মই আশা ৰাখিছোঁ যে এই ব্যৱস্থাৰ যোগেদি আমাৰ নিশ্চিতভাৱে উত্তৰ পূৰ্বাঞ্চলে পৰম্পৰাগত চিকিৎসা পদ্ধতিত আগুৱাই যাবলৈ সক্ষম হ'ব কাৰণ এতিয়া WHO আপোনালোকে জানে যে গ্লোবেল চেণ্টাৰ ফৰ ট্ৰেডিশ্যনেল মেডিচিন অৰ্থাৎ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে 170খন দেশে যিটো পৰম্পৰাগত চিকিৎসা পদ্ধতি তেখেতসকলেও প্ৰেক্টিছ কৰে কিন্তু ইয়াৰ মাজত তেখেতসকলৰ প্ৰথমটো এক্সটেনশ্যন যিটো কাৰ্যালয় অৰ্থাৎ তেখেতসকলৰ প্ৰথম অফিচটো যদি নিৰ্মাণ কৰিছে সেইখন দেশে হৈছে ভাৰতবৰ্ষ আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই পদ্ধতিটোক আগুৱাই নিবৰ বাবে তেখেতে অহৰহ চেষ্টা চলোৱাৰ পাছত আজি আমি এনেধৰণে বিশ্বমানৰ স্বীকৃতি বুটলিবলৈ সক্ষম হৈছোঁ গতিকে এই স্বীকৃতি সাধাৰণ স্বীকৃতি নহয় এই স্বীকৃতিৰ যোগেদি আজি হাজাৰ হাজাৰ বছৰ বিভিন্ন গাঁৱত যিবিলাক পৰম্পৰাগত চিকিৎসা পদ্ধতি আছে এই চিকিৎসা পদ্ধতিবিলাকক বিজ্ঞানসন্মতভাৱে ইয়াক আগুৱাই নিয়াৰ প্ৰয়াস কৰা হৈছে অৰ্থাৎ এই যিটো লেবৰেটৰী ইয়াত মানে প্ৰস্তুত কৰা হৈছে বা লেবৰেটৰী ইয়াতে আৰম্ভ কৰা হৈছে গতিকে এই লেবৰেটৰীবিলাকে ভৱিষ্যতৰ দিনত আমাৰ গাঁৱৰ ভিতৰত থকা যিবিলাকে কেইবাটাও পুৰুষ ধৰি পেলাই সেই পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ যোগেদি মানুহক বিভিন্ন ৰোগত গাঁৱৰ মানুহক ৰাতি 1টা বজাত 2টা বজাত সকাহ দি আহিছে কিন্তু তাৰ বিজ্ঞানৰ কোনো প্ৰমাণ পত্ৰ নাই গতিকে সেইকাৰণে এই কথাবিলাক আজিৰ যুগত একবিংশ শতিকাত মানুহে নিশ্চিতভাৱে আগবাঢ়ি আহিব লাগিব আৰু এই লেবৰেটৰীটোৰ সুযোগ ল'ব লাগিব গতিকে তেখেতসকলেও যদি তেখেতসকলৰ হাতত যদি কোনোবাই পুৰণি সাঁচিপথৰ পুথিত লিখা কিবা যদি টেক্সট আছে এনেকুৱা ধৰণৰ ক্লাছিকেল টেক্সটবিলাকো আমি সংৰক্ষণ কৰাৰ অৰ্থাৎ ডিজিটাইজ কৰাৰ বাবে আমাৰ মন্ত্ৰালয় সদায় দায়বদ্ধ গতিকে সেইকাৰণে আমাৰ ক্লাছিকেল টেক্সটবিলাকক ডিজিটেল লাইব্ৰেৰীত সংৰক্ষণ কৰাৰ বাবে যিটো ব্যৱস্থা ভাৰত চৰকাৰে প্ৰৱৰ্তন কৰিছে ইয়াৰ সুযোগ আমাৰ বিভিন্ন ধৰণৰ হিলাৰবিলাকেও ল'ব লাগিব যিবিলাক ট্ৰেডিশ্যনেল হিলাৰ আমি গাঁৱত কিছুমানক বেজ বুলিও কওঁ বিভিন্ন ঠাইত বৈদ্য বুলিও কয় গতিকে মই ভাবোঁ যে ভাৰতবৰ্ষৰ 6.5 লাখখন গাঁও আছে এই গাঁওসমূহত এনেধৰণৰ বহু উন্নত মানদণ্ডৰ চিকিৎসা পদ্ধতি বিৰাজমান কিন্তু সেইবিলাকক এতিয়াও বিজ্ঞানৰ লেবৰেটৰীলৈকে ননাৰ বাবে মানুহৰ তাতো বহুত ধৰণৰ সন্দেহবোধক প্ৰশ্ন থাকে এই প্ৰশ্নবিলাকৰ সঠিক প্ৰত্যুত্তৰ দি পেলাই তেখেতসকলে যদি সমাদৰ বুটলিব লগা হয় তেতিয়াহ'লে নিশ্চিতভাৱে এনেধৰণৰ বৈজ্ঞানিক পদ্ধতিৰে আমি গোটেই ব্যৱস্থাটো আগুৱাই নিব লাগিব গতিকে আজি এই সভাত আপোনালোকে আহি যেনেধৰণে উৎসাহিত কৰিলে মই ধন্যবাদ জনাইছোঁ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উত্তৰ পূৰ্বাঞ্চলক নতুন নতুন ব্যৱস্থাৰে শক্তিশালী কৰাৰ যিখিনি প্ৰয়াস কৰিছে আপোনালোকে ইয়াৰ এটা মই জ্বলন্ত উদাহৰণ দাঙি ধৰিব বিচাৰিছোঁ কিছুদিনৰ আগতে পাছিঘাটত আমি নৰ্থ ইষ্টাৰ্ণ ইনষ্টিটিউট ফৰ আয়ুৰ্বেদা এণ্ড ফক মেডিচিন ৰিচাৰ্চ প্ৰথমবাৰৰ বাবে ফক মেডিচিনৰ ওপৰত ৰিচাৰ্চ কেন্দ্ৰ পাছিঘাটত ইতিমধ্যে আৰম্ভ হৈছে অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ
প্ৰত্যেকগৰাকী ব্যক্তি এই ক্ষেত্ৰত মই ভাবো যে সজাগ আৰু সচেতন হ'ব লাগে এই ফক ৰিচাৰ্চ ইনষ্টিটিউটটো খোলাৰ লগে লগে সকলোৱে এটা সুযোগ পাব তেখেতসকলৰ হাতত থকা যিবিলাক জ্ঞান এই জ্ঞানবিলাক তেখেতসকলে সেই ইনষ্টিটিউটৰ লগত শ্বেয়াৰ কৰিব লাগে আৰু তাত তেখেতসকলৰ হাতত যদি কিবা টেক্সট লিটাৰেচাৰ আছে সেইবিলাকো তেখেতসকলে প্ৰদান কৰিব লাগে যাতে এই ফক ৰিচাৰ্চৰ যোগেদি আমাৰ বৃহত্তৰ উত্তৰ পূৰ্বাঞ্চলত যিমানবিলাক শক্তি বিৰাজমান ইয়াক যাতে পৃথিৱীৰ বুকুত আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ আৰু যেনেধৰণে হিল ইন ইণ্ডিয়া হিল বাই ইণ্ডিয়া অৰ্থাৎ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে আমি চিকিৎসা ব্যৱস্থাটোক সেই পৰ্যায়লৈকে লৈ যাব লাগে যাৰ যোগেদি বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰৰ পৰা যাতে ইয়ালৈ চিকিৎসা ল'বৰ কাৰণে মানুহ আহে অৰ্থাৎ হিল ইন ইণ্ডিয়া আমি এনেধৰণৰ উন্নত মানদণ্ডৰ চিকিৎসা প্ৰদান কৰিব লাগে যাতে ইয়াৰ পৰা তেখেতসকলে আৰোগ্য লাভ কৰি পেলাই নিজে ঘৰলৈ ঘূৰি যায় আৰু তাত গৈ পেলাই তেখেতসকলে ভাৰতবৰ্ষৰ ট্ৰেডিশ্যনেল চিষ্টেম অফ মেডিচিনৰ একোজন এম্বেচাডৰ হিচাপে যাতে কাম কৰে গতিকে ডেট ইজ কল হিল ইন ইণ্ডিয়া হিল বাই ইণ্ডিয়া অৰ্থাৎ ভাৰতীয় যিমানবিলাক আমাৰ ট্ৰেডিশ্যনেল চিষ্টেম অফ মেডিচিনৰ ইনষ্টিটিউট আছে ৰিচাৰ্চ ইনষ্টিটিউট আছে ট্ৰেইনিং ইনষ্টিটিউট আছে ইয়াৰ পৰা উৎপাদিত উন্নত মানৱ সম্পদ যেতিয়া পৃথিৱীৰ বেলেগ ৰাষ্ট্ৰলৈ সেৱা আগবঢ়াবলৈ যাব তেখেতসকলে সেৱা আগবঢ়াই যদি সেইবিলাকক আৰোগ্য লাভ কৰাত সহায় কৰে সেইটোক ক'ব হিল বাই ইণ্ডিয়া অৰ্থাৎ they have been healed by Indian doctors, by Indian practitioners, by Indian traditional system of medicine. আৰু গতিকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো সপোন এই সপোন ইতিমধ্যে দিঠকত পূৰণ হোৱাৰ দিশত আগবাঢ়িছে আজি বিশ্বৰ বুকুত আয়ুষৰ উৎপাদিত সামগ্ৰীৰ মূল্য আপোনালোকে জানে প্ৰায় 4.5 লাখ কোটি টকা 2014 কেৱল 24,000 কোটি টকাৰ মাজত এটো সীমাবদ্ধ আছিল 24,000 crores up to 2014 মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নতুন নতুন ব্যৱস্থাৰে যেতিয়া এই মন্ত্ৰালয় গঠন কৰি পেলাই এক শক্তিশালী ৰূপ দিলে ইয়াৰ ফলত আজি আয়ুষৰ বেষ্ট কোৱালিটি প্ৰডাক্ট আৰু প্ৰেক্টিছ অৰ্থাৎ সাৰ্ভিস এণ্ড ম্যানুফেকচাৰ দুইটা সেক্টৰে আজি বিশ্বৰ বুকুত 4.5 লাখ কোটি টকা বজাৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ল এই বজাৰো আৰু ভৱিষ্যতৰ আৰু বৃদ্ধি পাব গতিকে দিনক দিনে ডাঙৰ ডাঙৰ উন্নত ৰাষ্ট্ৰবিলাকে এতিয়া আমাৰ সৈতে মিত্ৰতা স্থাপন কৰিছে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে আমেৰিকা ইউৰোপ ৰাছিয়া সকলোৱে আজি ভাৰতবৰ্ষৰ ট্ৰেডিশ্যনেল চিষ্টেম অফ মেডিচিনক জনা আগ্ৰহ প্ৰকাশ কৰিছে আৰু আমাৰ যিবিলাক প্ৰেক্টিছ আছে আমাৰ যিবিলাক ইনষ্টিটিউচনেল মেকানিজম আছে এই মেকানিজমলৈ তেখেতসকলে আহি তেখেতসকলে বুজিবলৈ চেষ্টা কৰিছে যে আপোনালোকে কেনেধৰণে চিকিৎসা প্ৰদান কৰে কেঞ্চাৰ হওক ডায়েবেটিছ হওক বা বিভিন্ন জটিল ৰোগত আপোনালোকে বিভিন্ন ৰোগীক কেনেধৰণে চিকিৎসা প্ৰদান কৰে এই কথাবিলাক জনাৰ বাবে উল্লেখযোগ্য তেখেতসকলে পদক্ষেপ ল'বলৈ আহিছে WHOৰ ডাইৰেক্টৰ জেনেৰেল কিছুদিনৰ আগতে অল ইণ্ডিয়া ইনষ্টিটিউট অফ আয়ুৰ্বেদলৈ আহিছে দিল্লীলৈ তাৰ কিছুদিনৰ পাছতে 12খন ৰাষ্ট্ৰ প্ৰধানে যি নিৰ্দেশ দিলে 12জন ৰাষ্ট্ৰদূতক আমাৰ সেই চৌহদলৈ আহি গোটেই ব্যৱস্থাটো তেখেতসকলে পৰ্যবেক্ষণ কৰিছে গতিকে দিছ ইজ দ্য গ্ৰোথ দিছ ইজ দ্য চেঞ্জেছ দিছ ইজ দ্য ট্ৰান্সফৰ্মেশ্যন under the dynamic leadership of honorable prime minister গতিকে এইটো এটা সুবৰ্ণ সুযোগ ভাৰতবৰ্ষৰ জনগণৰ বাবে বিশ্বৰ বুকুত আমি নেতৃত্ব লোৱা বিশ্বৰ বুকুত আমাৰ শক্তিটো প্ৰদৰ্শন কৰা আৰু আমাৰ শক্তিৰ যোগেদি বিশ্ব জয় কৰা গতিকে আজি এই অত্যন্ত শুভ দিনত এই কাৰ্যসূচী সমাপন হৈছে আজি স্বামী বিবেকানন্দৰ জন্মদিন গতিকে আমি নেশ্যনেল ইউথ ডে হিচাপে চৌদিশে আমি ইয়াক অত্যন্ত নিষ্ঠাৰে ভক্তিভাৱেৰে পালন কৰিছোঁ গতিকে স্বামী বিবেকানন্দই যুৱ শক্তিৰ ওপৰত অগাধ বিশ্বাস ৰাখিছিল তেখেতে কৈছিল যুৱ শক্তিৰ যোগেদি যিকোনো ধৰণৰ পৰিৱৰ্তন সম্ভৱ গতিকে মই ভাবো যুৱ শক্তি এই গোটেই ট্ৰেডিশ্যনেল চিষ্টেম অফ মেডিচিনৰ ক্ষেত্ৰত বিশেষ আগ্ৰহ প্ৰকাশ কৰক অধ্যয়ন কৰক গৱেষণা কৰক আৰু আমাৰ চোতালতে থকা আমাৰ চৌদিশে থকা বনজ সম্পদৰ মাজত থকা এই ঔষধি গুণবিলাক তেখেতসকলে আৱিষ্কাৰ কৰক আৰু ইয়াক আৱিষ্কাৰ কৰি বিজ্ঞানসন্মতভাৱে পৰীক্ষা নিৰীক্ষা কৰি পেলাই তাৰ পৰা বিভিন্ন ধৰণৰ উৎপাদিত খাদ্য সামগ্ৰী হওক ঔষধ সামগ্ৰী প্ৰস্তুত কৰি পেলাই বিশ্বৰ মানৱ সমাজক বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ দিয়ক এনেধৰণে বিশ্বৰ মানৱ সমাজক সেৱা আগবঢ়াবৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি মহৎ কাৰ্যসূচী হাতত লৈছে ইয়াৰ ফলত আজি তেখেতে বহু ক্ষেত্ৰত ইতিমধ্যে বহু কথাত সফলতা অৰ্জন কৰিছে কেশৱ মহন্ত ডাঙৰীয়া সঠিকভাৱে কৈছে যে ইণ্টাৰনেশ্যনেল ডে অফ য়োগা 21 জুন তাৰিখে প্ৰতি বছৰ আজি আমি 9 বাৰকে ইয়াক উদযাপন কৰিছো আৰু প্ৰতিবাৰতে সংখ্যা বৃদ্ধি হৈছে অংশগ্ৰহণৰ এইবাৰ
ইণ্টাৰনেশ্যনেল ডে অফ য়োগা নিউয়ৰ্কৰ UNৰ মুখ্য কাৰ্যালয় চৌহদত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত 135খন দেশৰ প্ৰতিনিধি একেলগে অংশগ্ৰহণ কৰে আৰু সৰ্বমুঠ পৃথিৱীৰ বুকুত 191খন ৰাষ্ট্ৰৰ লোকে এই দিনটোতে কাৰ্যসূচীত অংশগ্ৰহণ কৰা সংখ্যা প্ৰথমবাৰৰ বাবে 24.5 কোটিলৈকে বৃদ্ধি কৰিলে 24.5 কোটি 24.5 crore people have participated in the International Day of Yoga. That is a all-time world record. আজিলৈকে UNৰ যিমানবিলাক কাৰ্যসূচী আছে UNৰ প্ৰায় প্ৰতি বছৰে বিভিন্ন কাৰ্যসূচী থাকে এই কাৰ্যসূচীৰ ভিতৰত এতিয়া সৰ্বাধিককৈ যদি লোকপ্ৰিয় কাৰ্যসূচী কোনোবা এটা আছে সেইটোৱে হৈছে ইণ্টাৰনেশ্যনেল ডে অফ য়োগা যাৰ গোটেই ব্যৱস্থাটো বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰাৰ বাবে যিগৰাকী মহান ব্যক্তিয়ে উদ্যোগ লৈছে সেইগৰাকী মহান ব্যক্তি হৈছে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতেই প্ৰস্তাৱ দিছিল UNৰ জেনেৰেল এছেম্বলিত প্ৰস্তাৱ গৃহীত হ'ল তাৰ পাছত ধাৰাবাহিকভাৱে এই কাৰ্যসূচী বিশ্বৰ বুকুত উদযাপন হ'ল আজি বিশ্বৰ মানৱ সমাজক যোগাৰ যোগেদি ঐক্যবদ্ধ কৰাৰ সফলতা বুটলিবলৈ আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া সফল হৈছে গতিকে সেইভাবে যোগাও এটা আমাৰ অন্যান্য এটা ইয়াৰ 7টা ব্যৱস্থাৰ ভিতৰত অন্যতম আয়ুষ মানে হৈছে আয়ুৰ্বেদা ইউনানী সিদ্ধা সোহাৰিকপা যোগা নেচাৰোপেথি আৰু হোমিওপেথি এই গোটেই 7টা ব্যৱস্থাই একেলগ হৈ আজি ট্ৰেডিশনেল সিস্টেম মেডিচিনৰ যোগেদি বিশ্বৰ মানৱ সমাজক বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ দিয়াৰ বাবে আজি যি প্ৰচেষ্টা হাতত লোৱা হৈছে গতিকে এই প্ৰচেষ্টাত যথেষ্টখিনি সফলতা আমি অৰ্জন কৰিবলৈ সক্ষম হৈছো আৰু লগতে আজি এই শুভ দিনত ইতিমধ্যে হেমন্ত ডাঙৰীয়াই কৈছে ট্ৰেডিশনেল সিস্টেম অফ মেডিচিন আৰু মডাৰ্ণ মেডিচিন ট্ৰেডিশনেল আৰু মডাৰ্ণ আধুনিক আৰু পৰম্পৰাগত চিকিৎসা পদ্ধতি দুইটা পদ্ধতিক ঐক্যবদ্ধ কৰি একেলগে কাম কৰাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিছে গতিকে মিনিষ্ট্ৰী অফ আয়ুষ মিনিষ্ট্ৰী অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ যৌথভাৱে আজি একেলগে কাম কৰাৰ প্ৰয়াস কৰিছে যাৰ ফলত ইণ্টিগ্ৰেটিভ সিস্টেম অফ মেডিচিনৰ বিভিন্ন ঠাইত কেন্দ্ৰ ইতিমধ্যে প্ৰতিষ্ঠা হৈছে দিল্লী সাফদাৰজাং হস্পিটেলৰ পৰা আৰম্ভ কৰি দিল্লী এইমছ আৰু ভাৰতবৰ্ষৰ বুকুত এতিয়া নিৰ্মাণ অৱস্থাত থকা 19খন এইমছত সুকীয়াকে আয়ুষৰ একাডেমিক ডিপাৰ্টমেণ্ট তাত গঠন হ'ব একাডেমিক ডিপাৰ্টমেণ্টত তাত প্ৰফেসৰ থাকিব এছ'চিয়েট প্ৰফেসৰ থাকিব এছিষ্টেণ্ট প্ৰফেসৰ থাকিব আৰু তাৰ ৰিচাৰ্চ হ'ব আৰু বিভিন্ন ধৰণৰ তাত অধ্যয়নৰ যোগেদি ডিগ্ৰী প্ৰদান কৰা হ'ব অৰ্থাৎ এতিয়া বেলেগে নহয় একেলগে কাম কৰি পেলাই মানৱ সমাজৰ স্বাস্থ্য যাতে সুৰক্ষিত কৰি ৰাখিব পাৰে প্ৰিভেনশ্যন অফ ডিজিজ প্ৰিজাৰ্ভেশ্যন অফ হেল্থ প্ৰমোশ্যন অফ হেল্থৰ ক্ষেত্ৰত বিশেষ উদ্যোগ ল'ব পাৰি এই ব্যৱস্থাৰ বাবে দুইটা মন্ত্ৰালয়ক একেলগে কাম কৰাৰ নিৰ্দেশ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দিয়াৰ ফলত আজি সমগ্ৰ ভাৰতবৰ্ষতে এই ব্যৱস্থাটো শক্তিশালী ৰূপত গা কৰি উঠিছে আমি এইমছৰ পৰা ষ্টেট হস্পিটেল হওক ডিষ্ট্ৰিক্ট হস্পিটেল হওক প্ৰাইমেৰী হেল্থ চেণ্টাৰ কমিউনিটি হেল্থ চেণ্টাৰ ডিষ্ট্ৰিক্ট হস্পিটেল আনকি আয়ুষ ফাৰ্মাচী হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ এই সকলো পৰ্যায়লৈকে দুইটা ব্যৱস্থা উপলব্ধ কৰাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি নিৰ্দেশনা দিছে ইয়াক কাৰ্যকৰী কৰাৰ বাবে আজি দায়বদ্ধতাৰে দায়িত্ব সহকাৰে দুইটা মন্ত্ৰালয়ে কাম কৰিছে আৰু কিছুদিনৰ আগতে আপোনালোকে শুনি ভাল পাব অতদিনে ডাইৰেক্টৰ জেনেৰেল DGHS হেল্থ সাৰ্ভিস ভাৰতবৰ্ষৰ এজনী আছিল সেইটো মডাৰ্ণ মেডিচিনক নেতৃত্ব দিছিল এতিয়া তাত এটা নতুন ভাৰ্টিকেল সংযোজন কৰা হৈছে সেই ভাৰ্টিকেলটো হৈছে এডিশনাল ডাইৰেক্টৰ জেনেৰেল আয়ুষ অৰ্থাৎ আয়ুষ আৰু হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ ফেমিলি এণ্ড দিছ থিং হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ যৌথভাৱে দুইটা বিভাগৰ বাবে আজি DGHSে দায়িত্ব সহকাৰে নিজৰ যিখিনি কৰ্তব্য পালন কৰিব গতিকে মই ভাবো এইবিলাক একোটা নতুন সুযোগ উঠি অহা প্ৰজন্মৰ বাবে প্ৰদান কৰিছে আৰু জনসাধাৰণৰ স্বাস্থ্য যাতে সকলো ক্ষেত্ৰতে সকলো সময়তে সুৰক্ষিত কৰি ৰাখিব পাৰি তাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইমান উত্তম পদক্ষেপ হাতত লৈছে গতিকে মই ভাবো যে একবিংশ শতিকাত আজি ভাৰতবৰ্ষখনক বিশ্বৰ বুকুত সৰ্বাধিককৈ শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ বাবে তেখেতে নতুন ধ্যান ধাৰণা আৰু পদক্ষেপ কাৰ্যসূচী নীতিৰ যোগেদি আজি প্ৰতিজন ভাৰতীয়ক মনোবল বৃদ্ধি কৰাত সহায় কৰিছে গতিকে মই ভাবো যে আজি যিখিনি ইয়াত আৰম্ভ হৈছে গুৱাহাটীৰ বুকুত ভৱিষ্যতৰ দিনত আৰু ইয়াক অধিক শক্তিশালী ৰূপ দিয়া হ'ব এই কেৰিকো ৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নীত কৰাৰ বাবে
আমাৰ চিন্তা চৰ্চা চলি আছে এই কেৰি যিখন ইনষ্টিটিউট গতিকে এই ৰিচাৰ্চ কেন্দ্ৰটোকো মই আমাৰ ডাইৰেক্টৰ জেনেৰেল আছে তেখেতকো মই কৈছো যে ৰাষ্ট্ৰীয় পৰ্যায়লৈকে ইয়াক উন্নীতকৰণ কৰিব লাগে আৰু আপোনালোকে জানে 1948তে প্ৰতিষ্ঠা হোৱা গুৱাহাটী যিখন আয়ুৰ্বেদিক কলেজ তাত চেণ্টাৰ অফ এক্সিলেন্স হিচাপে ভাৰত চৰকাৰে ইতিমধ্যে স্বীকৃতি প্ৰদান কৰিছে আৰু ইয়াৰ কাৰণে 10 কোটি টকা ইতিমধ্যে অনুমোদন দিয়া হৈছে গতিকে এনে ধৰণে অসমত বিভিন্ন ধৰণে আয়ুষ হস্পিটেল আয়ুষ কলেজ আৰু আয়ুষ ফাৰ্মাসী হেলথ এণ্ড ৱেলনেছ চেণ্টাৰ উত্তৰ পূৰ্বাঞ্চলৰ 1000খন এই সকলোবিলাক এই কাৰণে দিয়া হৈছে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আন্তৰিকতাৰ বিচাৰে যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাকৃতিক সম্পদ সম্ভাৱনা বহু শক্তিশালী ৰূপত আছে গতিকে ইয়াৰ বিকাশৰ বাবে আমি নতুন নতুন বৈজ্ঞানিক দৃষ্টিভংগীৰে পদক্ষেপ গ্ৰহণ কৰিব লাগিব আৰু বিভিন্ন বিভাগৰ তৰফৰ পৰা এইখিনি পদক্ষেপ ল'ব লাগিব গতিকে সেই পদক্ষেপসমূহৰ ভিতৰত অন্যতম আয়ুষৰ এইবিলাক পদক্ষেপ গতিকে পৰম শ্ৰদ্ধা ৰাইজ আপোনালোকে সহায় কৰি যাওক আৰু নিশ্চিতভাৱে এইখন অসম যদি আমি জাকত জিলিকা ৰাজ্য হিচাপে গঢ়ি তুলিব লগা হয় নিশ্চিতভাৱে আমি প্ৰতিটো পদক্ষেপত আমাৰ সজাগতা আৰু সচেতনতা আৰু দায়িত্ব আৰু কৰ্তব্য পালন কৰাৰ দৃষ্টিভংগী আমি প্ৰদৰ্শন কৰিব লাগিব গতিকে সেইখিনি গুণ আপোনালোকৰ ব্যক্তিত্বত আছে আজি এখন সভাত আপোনালোকে আহি অংশগ্ৰহণ কৰিলে তাৰ বাবে মই আপোনালোক সকলোকে আন্তৰিকতাৰে ধন্যবাদ জনাইছো আৰু আজি এই সভাত উপস্থিত থকা আমাৰ অসমৰ মাননীয় স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া তেখেতক বিশেষভাৱে ধন্যবাদ জনাইছো লগতে আমাৰ সাংসদ কুইনুজা বাইদেউ বিধায়ক অতুল বৰা ডাঙৰীয়া আৰু বিধায়ক ৰমেন্দ্ৰনাথ কলিতা ডাঙৰীয়াৰ লগতে মঞ্চত উপস্থিত প্ৰতিগৰাকী বিশিষ্ট ব্যক্তিক মই বিশেষভাৱে শ্ৰদ্ধা সহকাৰে ধন্যবাদ জনাইছো আৰু সন্মুখত বহি থকা আমাৰ অসমৰ বিভিন্ন বাতৰি কাকতৰ পৰম শ্ৰদ্ধাৰ সম্পাদকসকল জ্যেষ্ঠ সাংবাদিকসকল আৰু সাংবাদিক বন্ধুসকল লগতে আজি সভাত উপস্থিত থকা শিক্ষক শিক্ষয়িত্ৰীসকল বিভিন্ন আয়ুৰ্বেদিক কলেজৰ পৰা অহা হোমিওপেথি কলেজৰ পৰা অহা গতিকে মই সকলোকে আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছো মনত ৰাখিব আমাৰ এই পৰম্পৰাগত চিকিৎসা পদ্ধতি এতিয়াৰ নহয় হাজাৰ হাজাৰ বছৰ পুৰণি অৰ্থাৎ ৰাম ৰাৱণৰ যুদ্ধৰ সময়ত যেতিয়া বীৰ হনুমান তেখেতে কেনে ধৰণে পৰ্বত উঠাই পেলাই তেখেতে সেই পৰ্বতৰ পৰা সঞ্জীৱনী বটি সেই বৈদ্যক দি তাৰ যোগেদি আঘাতপ্ৰাপ্ত লক্ষ্মণক চিকিৎসা কৰি কেনে ধৰণে আৰোগ্য লাভ কৰিছিল এই কথাবিলাক আমি জানো তেতিয়া আমি সাধুকতা বুলি ভাবিছিলো এতিয়া কিন্তু ইয়াৰ বিজ্ঞানসন্মতভাৱে সত্য বুলি প্ৰমাণ হৈছে গতিকে সেইভাবে এনে ধৰণৰ হাজাৰ হাজাৰ কাহিনী আমাৰ মাজত বিৰাজমান গতিকে এই কথাবিলাক আপুনি মই উলাই কৰিব নোৱাৰো হাজাৰ হাজাৰ বছৰ তপস্যাৰ অন্তত ঋষিমুনি বিলাকে এই সত্যটো প্ৰকৃতিৰ বুকুত থকা আৱিষ্কাৰ কৰিছিল গতিকে আমি একবিংশ শতিকাত বিজ্ঞানৰ প্ৰযুক্তিৰ যোগেদি বহুখিনি উন্নয়নৰ যাত্ৰা সম্পূৰ্ণ কৰিছো গতিকে এই যাত্ৰাৰ কালত আমি প্ৰকৃতিৰ বুকুত থকা মাটিয়ে হওক পানীয়ে হওক গছ গছা লতা পাত ফল মূল এই সকলোবিলাকত কি গুণ আছে ইয়াক বিজ্ঞানসন্মতভাৱে আমি আৱিষ্কাৰ কৰিব লগা হলে গৱেষণাত আত্মনিয়োগ কৰিব লাগিব আৰু অধ্যয়নত আত্মনিয়োগ কৰিব লাগিব অধ্যয়নৰ গৱেষণাৰ অবিহনে আমি কেতিয়াও আমাৰ সন্মুখত থকা প্ৰকৃতিখনক আৱিষ্কাৰ কৰিব নোৱাৰো গতিকে সেই কাৰণে মই সকলোকে আহ্বান জনাইছো আজি যি দুটা লেবৰেটৰী ইয়াত প্ৰতিষ্ঠা হ'ল এই লেবৰেটৰীৰ যোগেদি নিশ্চিতভাৱে আপোনালোকে আগন্তুক দিনত উঠি অহা প্ৰজন্মক এই ক্ষেত্ৰত উদগনি দিব আৰু ইয়াত পঞ্চকৰ্মাৰ যিটো চিকিৎসা ব্যৱস্থা প্ৰদান কৰা হৈছে কেৰালাৰ পাছতেই ইয়াত প্ৰশিক্ষণ দিয়া হ'ব প্ৰতি বছৰে 25 জনক ইয়াত সাৰ্টিফিকেট প্ৰদান কৰা হ'ব সেই সাৰ্টিফিকেট পোৱাসকলে একোগৰাকী এই ক্ষেত্ৰত ডমেইন এক্সপাৰ্ট হিচাপে বেলেগ বেলেগ ঠাইত তেখেতসকলে কেন্দ্ৰ প্ৰতিষ্ঠা কৰিব পাৰিব আৰু কেন্দ্ৰ প্ৰতিষ্ঠা কৰি পেলাই জনসাধাৰণক বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ দিয়াৰ কামত আত্মনিয়োগ কৰিব পাৰিব ঠিক তেনেধৰণে আমাৰ যিকেইটা ৰিচাৰ্চ লেবৰেটৰী আহি আছে সেই লেবৰেটৰীবিলাকো ভৱিষ্যতৰ দিনত তেনেধৰণে আমাৰ এই অঞ্চলত যাতে আয়ুষ ইণ্ডাষ্ট্ৰীটো গঢ় লৈ উঠে আয়ুষ ইণ্ডাষ্ট্ৰী উৎপাদিত সামগ্ৰীবিলাক যাতে ক্ৰেডিবল প্ৰডাক্ট হয় একচেপ্টেবল হয় তাৰ বাবে ইয়াত ড্ৰাগছ ষ্টেণ্ডাৰ্ডাইজেশ্যনৰ যিটো ব্যৱস্থা অৰ্থাৎ কোৱালিটি অফ ড্ৰাগছৰ নিশ্চিত কৰাৰ যিটো ব্যৱস্থা সেই ব্যৱস্থা ইয়াত প্ৰৱৰ্তন কৰা হৈছে গতিকে এইবিলাক এটা নতুন নতুন ধ্যান ধাৰণা ইয়াত প্ৰৱৰ্তন কৰা হৈছে মোৰ দৃঢ় বিশ্বাস যে উঠি অহা প্ৰজন্মই আমাৰ সমাজখনে এই ক্ষেত্ৰত অধিক সচেতনতা প্ৰদৰ্শন কৰিব এইখিনি কথাকে কৈ মই
আজি সভাত উপস্থিত সকলোৰে প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই মোৰ বক্তব্য সামৰিলো ধন্যবাদ জয় আই অসম জয় হিন্দ